যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত এপ্লাই কৰিছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে তেওঁলোকে ইণ্টাৰভিউ দিয়াৰ আগত একইখন ডকুমেণ্টছ ৰেডি কৰি ৰাখক পাছত নহলে প্ৰবলেম দিব পাৰে ঠিক আছে এতিয়া কি ডকুমেণ্টছ ৰেডি কৰি ৰাখিব লাগিব গোটেইখিনি মই ভিডিঅ'টোত ভালকে বুজাই কম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা নহলে সম্পূৰ্ণ নচলে বুজি নাপাবা ঠিক আছে আৰু যদি কিবা মানে বুজি নোপোৱা তেতিয়া ডাইৰেক্ট মোলে ফোন কৰিবা ঠিক আছে মোৰ নাম্বাৰটো ভিডিঅ'টো শেষত দি দিম তোমালোকে মোক ফোন কৰি অথবা WhatsApp কৰি পিনি কথাখিনিৰ বিষয়ে জানিব পাৰিবা এতিয়া প্ৰথম কথাটো হ'ল ইয়া ডকুমেণ্টছ কি মানে তোমালোকৰ ভেৰিফিকেশ্যন কৰিব এতিয়া হে কিখন ডকুমেণ্টছ তোমালোকৰ ক্লিয়াৰ আছে নাই বহুতো ডকুমেণ্টছ এতিয়া নতুনকৈ অনলাইন কৰিব লগা আছে ডিজিটেলি বনাব লগা আছে ঠিক আছে গতিকে আগৰ ডকুমেণ্টছখিনি ভ্যালিড নহ'ব পাৰে হেকাৰণে মই ভিডিঅ'টো বনাইছো যাতে তোমালোকে সমস্যাত মানে এটো সমস্যাৰ পৰা আগতীয়াকৈ প্ৰিপাৰেচন হৈ থাকা এতিয়া ইয়াত মই গোটেইখিনি বুজাই কম প্ৰথম the selection candidate will have to bring all the original documents ঠিক আছে all the original testimonials ঠিক আছে ইয়াত ডকুমেন্টছৰ কথা কৈছে that is certificate of proof of age এতিয়া certificate of proof of age এখন certificate বিচাৰিছে বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে ঠিক আছে বয়সৰ প্ৰমাণৰ কাৰণে এতিয়া age certificateৰ কাৰণে অলৰেডি অনলাইন মানে হৈ আছে ঠিক আছে যি সকলে অনলাইন কৰা নাই তেওঁলোকে মই কৈ লবলৈ অনুৰোধ জনাছো অথবা আমাৰ লগত কন্টাক্ট কৰিব পাৰে এতিয়া বয়সৰ প্ৰমাণ সাৰ্টিফিকেটখন মই দেখাই দিও ডিজিটালি এনেকৈ বনাব লাগিব ঠিক আছে ইয়াত নেম অফ এপ্লিকেন্ট থাকিব নেম অফ চিলড্ৰেন ঠিক আছে নেম অফ চাইল্ড তেনেকৈ থাকিব জেন্ডাৰ এখিনি মানে বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে এখন নতুনকৈ যি সকলে কৰা নাই অনলাইন কৰি ল'ব এতিয়া আৰু ডকুমেন্টছ লাগিব মই জনাই কম ভালকে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাবা প্ৰথম এতিয়া জন্মৰ সাৰ্টিফিকেটখন এনেকৈ তোমালোকে ডিজিটালি উলিয়াই লবা ঠিক আছে আৰু ইয়াত এখন ডিজিটালি উলিয়াবৰ কাৰণে ডকুমেন্টছ কি লাগিব এটা কোৰ্ট এফিডেভিট লাগিব কোৰ্ট এফিডেভিটটো মানে কোৰ্টত গৈ পিনি উকিল এজনৰ লগত পাতিলে হ'ব সবিশেষ জানিবৰ কাৰণে মোৰ লগত কন্টাক্ট কৰিব ডাইৰেক্ট ফোন কৰিব অথবা মোক মেছেজ কৰিব পাৰে গোটেইখিনি মই প্ৰসেছ মই ভালকে বুজাই কম এতিয়া যি সকলৰ মানে আগতে বাৰ্থ সাৰ্টিফিকেট আছিলে হেকিখন ভ্যালিড নহ'ব পাৰে ঠিক আছে হেখন গ্ৰহণ নকৰিব পাৰে ইন্টাৰভিউ টাইমত গতিকে তোমালোকে কি কৰিবা প্ৰথম কথা ফাৰ্স্ট ডিজিটেলখন হলে ভাল হয় ঠিক আছে এখন তোমালোকে উলিয়াই লবলৈ আমাৰ লগত কন্টাক্ট কৰিব পাৰা অথবা ওচৰত CSC চেণ্টাৰত গৈ কন্টাক্ট কৰিব পাৰা আৰু এটা কথা কৈ লওঁ এখন সাৰ্টিফিকেট যিকোনো ক্ষেত্ৰতে প্ৰয়োজন হ'ব এতিয়া এখন সকলোৱে উলিয়াব লাগিব যদি কোনোবাই লোন এপ্লাই কৰিছে তেওঁলোকৰো মানে বয়সটো চাবৰ কাৰণে বয়সৰ প্ৰমাণপত্ৰ হিচাপে এখন বিচাৰিব পাৰে ঠিক আছে এখন খুবেই ইম্পৰ্টেন্ট বহুতে না জনা এখিনি কথা গতিকে মই জনাই দিয়া উচিত বুলি ভাবিছো তাৰ পিছত ইয়াত কি থাকিব সাৰ্টিফিকেটখনৰ ইয়াত চাবা পাৰমিশনস ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন ঠিক আছে এনেকৈ থাকিব এটো ফৰমেটটো মই গোটেইটো দেখাই দিছো ঠিক আছে তাৰ পাছত তোমালোকক আৰু কি উলিয়াব কৈছে মই গোটেইখিনি কথা মই ইয়াত আলোচনা কৰিম তাৰ পাছত তোমালোকৰ আৰু এটা দিছে the selected candidate will have to bring all the original testimonials that is certificate of proof of age ইয়াত এডমিট কাৰ্ড বুলি মেট্ৰিকৰ এডমিট কাৰ্ড বুলি কোৱা নাই গতিকে এটো মোস্ট ইম্পৰ্টেন্ট কথা ঠিক আছে certificate of proof of age সাৰ্টিফিকেট বিচাৰিছে গতিকে সাৰ্টিফিকেট বুলি ক'লে তোমালোকে এখন উলিয়াই লবা যোনখন মই এতিয়া অলপ আগতে দেখাইছিলো এখন গভৰ্ণমেণ্ট অফ আসাম বুলি লিখাছে অফিচ অফ দি ডিস্ট্ৰিক্ট কমিশনাৰ ইয়াত তোমাৰ সাৰ্টিফিকেটখন কি বুলি আছে পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন গতিকে তোমালোকে এখন উলিয়াই লবা ঠিক আছে ইয়াত সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ যেতিয়া তোমালোকে ইন্টাৰভিউত পাস কৰিলে তেতিয়া তোমালোকৰ সিলেকশন প্ৰসিডিউৰখিনি দেখিছা নহয় এটা ৰিটেন টেষ্ট হ'ব ঠিক আছে ৰিটেন টেষ্টৰ পাছত আকৌ তোমালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব ঠিক আছে এই ডকুমেন্টছ ভেৰিফিকেশ্যনখিনি তোমালোকৰ অৰিজিনাল ডকুমেন্টছখিনি চাব গতিকে তোমালোকে তাত তোমালোকৰ বয়সৰ প্ৰমাণ পত্ৰখন এখন ডিজিটালি বনাই মানে এখন উলিয়াই ল'ব লাগিব এপ্লাই কৰিব লাগিব এতিয়া পৰা যিসকলে কৰা নাই সোনকালে কৈ লওক অথবা ওচৰত যদি ইন্টাৰনেট কেফেৰ প্ৰবলেম আছে তেতিয়ালে আমাৰ লগত কন্টাক্ট কৰিব ঠিক আছে সো আৰু কি লাগিব কাষ্ট সাৰ্টিফিকেট ইন কেছ অফ ৰিজাৰ্ভ ক্যাটেগৰী ক্যান্ডিডেট যিসকল OBC MOBC ST SC তেওঁলোকে কাষ্ট সাৰ্টিফিকেটখন উলিয়াই ল'ব লাগিব এতিয়া বহুতে অফলাইন উলিয়াই থছে এতিয়া অফলাইন কাষ্ট সাৰ্টিফিকেটখন মই দেখাই দিছো এখন অফলাইন কাষ্ট সাৰ্টিফিকেট ঠিক আছে এখন OBC মই দেখাছো এতিয়া
এখন আপোনালোকৰ এখন নিনিব ডিজিটেলি উলিয়াই ল'ব ঠিক আছে এতিয়া ডিজিটেলখন কেনেকৈ উলিয়ায় মই দেখাই দিছোঁ ডিজিটেলখন এখন ঠিক আছে উলিয়াবলৈ কি লাগিব ইয়াত চাই ল'বা তোমালোকে অফিস অফ দি ডেপুটি কমিশনাৰ কাষ্ট সাৰ্টিফিকেট এনেকৈ থাকিব ঠিক আছে এখন জাতিৰ প্ৰমাণপত্ৰ এখন অনলাইন কৰিব লাগিব যিসকলে এখন উলিয়া নাই সোনকালে আমাৰ লগত কন্টেক্ট কৰক অথবা ওচৰ CSC চেণ্টাৰত কন্টেক্ট কৰক যদি ওচৰত ইন্টাৰনেট কেফে প্ৰবলেম আছে আপোনালোকে ঘৰৰ পৰাই এইখিনি কাম কৰিব পাৰিব আমাৰ লগত কন্টেক্ট কৰিব পাছত ইয়াত এখাৰ কথা কৈ লওঁ যিসকলৰ অফলাইন কাষ্ট সাৰ্টিফিকেটখন নাই এখনৰ পৰা তোমালোকে এখন অনলাইন কৰোঁতে এখন লাগিব এখনৰ পৰাই এখন উলিয়াব পাৰিবা যিসকলৰ অফলাইন কাষ্ট সাৰ্টিফিকেটখন নাই নতুনকৈ কৰিব তেওঁলোকে প্ৰথম কথাটো যদি OBC বা SC ST তেওঁলোকে OBC বা SC ST অফিচত যাব লাগিব যিসকল OBC তেওঁলোকে OBC অফিচত যাব যিসকল SC ST তেওঁলোকে SC ST অফিচত যাব তাত গৈ পিনি ৰিকমেণ্ডেশ্যন সাৰ্টিফিকেট বিচাৰিব আপোনালোকে ক'ব লাগিব যে কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে ৰিকমেণ্ডেশ্যন সাৰ্টিফিকেট বিচাৰিছোঁ ঠিক আছে তাৰ পিছত এখন মানে খুব সোনকালে আপোনালোকে পাই যাব তাৰ পিছত কাষ্ট সাৰ্টিফিকেটখন হৈ গ'ল তাৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন এইখন সাৰ্টিফিকেট লাগিব ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ পঢ়া অল ডকুমেণ্টছখিনি লৈ যাব তাৰ পিছত ডিসেবিলিটি সাৰ্টিফিকেট এতিয়া যিসকলৰ মানে হ্যান্ডিক্যাপ যিসকল PWD ক্যান্ডিডেট আছে PWBD ক্যান্ডিডেট আছে মানে বিকলাংগ বুলি কোৱা হয় তেওঁলোকে ডিজিটালি এখন আকৌ নতুনকৈ এপ্লাই কৰিব লগা আছে হে সাৰ্টিফিকেটখন বনাই ল'ব ঠিক আছে তাৰ পিছত এখিনি হৈ গ'ল আৰু এটা কথা মই কৈ থৈ দিওঁ বহুতৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন নোহোৱাৰ কাৰণে এবাৰো চাকৰি এপ্লাই কৰিব নোৱাৰিলে ঠিক আছে এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যিসকলে উলিয়া নাই তেওঁলোকে উলিয়াই ল'ব বহু কিছুমানৰ যদি এখন আছে এখন নহ'ব ঠিক আছে এখন অফলাইন হয় অনলাইন উলিয়াব লাগিব এতিয়া অনলাইনখন কেনেকুৱা ধৰণৰ মই দেখাই দিছোঁ এখন অনলাইন হয় ঠিক আছে এখন অনলাইন ইয়াত এনেকুৱা ধৰণকে থাকিব এখন সাৰ্টিফিকেট তোমালোকে উলিয়াই ল'ব লাগিব ঠিক আছে এতিয়া যিসকলৰ এনেকুৱা অফলাইন আছে এই অফলাইনখন নহ'ব এনেকে মানে অনলাইন কৰি উলিয়াই ল'ব লাগিব আজিৰ পৰা মই এক বছৰ আগতে কৈছিলোঁ যে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড যিসকলে উলিয়া নাই মই এটা ভিডিঅ' বনাই থৈছোঁ যিসকলে উলিয়া নাই তেওঁলোকে খুব সোনকালে আমাৰ লগত কণ্টেক্ট কৰক বহুত ল'ৰা ছোৱালীক আমি এইখিনি সমস্যা সমাধান কৰি দিলোঁ এতিয়া কিন্তু যিসকলে মানে গুৰুত্ব নিদিলে কথাখিনি তেওঁলোকে এবাৰ মানে নতুনকৈ আকৌ মানে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন উলিয়াওঁতে বহুত কিবা কিবি প্ৰয়োজন হয় গতিকে তেওঁলোকে উলিয়াব নোৱাৰিলে আৰু চাকৰিও এপ্লাই কৰিব নোৱাৰিলে আকৌ নেক্সট বাৰ যাতে এনেকুৱা প্ৰবলেম নহয় যিসকলে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন উলিয়া নাই এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন লোনৰ ক্ষেত্ৰতো প্ৰয়োজন হৈছে গতিকে তোমালোকে লোন এটা বা ভৱিষ্যতে লোন এটা যদি ল'ব বিচাৰিছা চৰকাৰৰ পৰা তেতিয়াও এখন প্ৰয়োজন হ'ব পাৰে ঠিক আছে গতিকে তোমালোকে যদি উলিয়া নাই যিসকলে চাকৰি নকৰো বুলি ভাবিছে বিজনেছ কৰিম বুলি ভাবিছে তেওঁলোকে এখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন উলিয়াই থৈ দিব তাৰ পিছত মোষ্ট ইম্পৰ্টেণ্ট কথা এষাৰ ভিডিঅ'টো শেষত ক'ম তোমালোকে এইখিনি খুব গুৰুত্ব সহকাৰে ল'বা নহ'লে পাছত প্ৰবলেম দিব প্ৰথমে মই এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনৰ কথা কৈ লওঁ বহুতে আৰু এটা ভুল কৰিছে কিছুমানৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে কিন্তু প্ৰিন্ট আউট কৰি নথয় অথবা প্ৰিন্ট আউট কৰি থোৱাৰ পাছতো মানে হেৰুৱাই পেলায় ঠিক আছে এখন ডিজিটেল কপিটো প্ৰিন্ট আউট কৰি লেমিনেশ্যন কৰি ৰাখিব লাগে ঠিক আছে আৰু এখন ৰিনিউ কৰি থাকিব লাগিব এতিয়া মই ইয়াত দেখাই দিছোঁ এটো চোৱা তোমালোকে নেক্সট ৰিনিউ 2026 চনত এখন আকৌ ৰিনিউ কৰিব লাগিব ঠিক আছে গতিকে তোমালোকে এইখিনি ভুল নকৰিবা এখন হেৰুৱাই নেপেলাবা এখন হেৰুৱাই পেলালে উলিয়াবলৈ বহুত সমস্যা হয় বহুতে উলিয়াৰ পাছতো হেৰুৱাই পেলাছে হেৰুৱাৰ কাৰণে এবাৰ চাকৰি অনলাইন কৰিব নোৱাৰিলে আৰু ভৱিষ্যতে যাতে এটো তোমালোকে প্ৰবলেম নহয় আৰু চাকৰি ওলাব অসম চৰকাৰৰ ঠিক আছে তোমালোকৰ যাতে এইখিনি প্ৰবলেম নহয় গতিকে এইখিনি গুৰুত্ব দি ভৱিষ্যতে যাতে তোমালোকৰ এইখিনি প্ৰবলেম নহয় গতিকে তোমালোকে এইখিনি গুৰুত্ব দিবা ঠিক আছে কেনেবাকে যদি এখন হেৰাই থাকে পাছত বহুত প্ৰবলেম হ'ব বহুতে হেৰুৱাই পেলাছে উলিয়াৰ পাছতো হেৰুৱাই পেলাছে এতিয়া চাকৰি এপ্লাই কৰিব পৰা নাই কি কাৰণে চাকৰি এপ্লাই কৰিব পৰা নাই ইয়াৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নিদিলে মানে ফৰ্মখন সাবমিট কৰিব নোৱাৰে ঠিক আছে সেইকাৰণে এখন মোষ্ট ইম্পৰ্টেণ্ট পাছৰ লোনৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে কিবা মানে বিজনেছৰ ক্ষেত্ৰতে হওক এখন প্ৰয়োজন হ'বই মানে ঠিক আছে
গতিকে তোমালোকে এখন মানে খুব গুৰুত্ব দিবা আৰু ৰিনিউ কৰি ৰাখিব লাগিব 2026 তোমালোকৰ ইয়াত নেক্সট ৰিনিউ ইয়াত লিখা আছে নেক্সট ৰিনিউ ডেটটো চাবা যিসকলে উলিয়াই ৰাখিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ইয়াত ৰিনিউ ডেটটো চাবা আৰু সেইমতে ৰিনিউ কৰি ল'বা ঠিক আছে এতিয়া এখন 26 মই কেতিয়া ৰিনিউ কৰিব লাগিব 3/1/26 2026 চনৰ 3 জানুৱাৰীত মই ৰিনিউ কৰিব লাগিব ঠিক আছে এতিয়া আৰু এটা ইম্পৰ্টেণ্ট কথা যিসকলৰ মানে আইডি প্ৰুফ হিচাপে তেওঁলোকে মানে ইণ্টাৰভিউ দিব যাওঁতে কিবা এটা আইডি প্ৰুফ লগত নিব লাগিব সেই আইডি প্ৰুফটো তোমালোকে কি কৰিবা মানে তোমাৰ এডমিটৰ লগত যেনেকৈ ফৰ্মখন ফিল আপ কৰিলে চাকৰি এপ্লাই কৰোঁতে তাৰ লগত মিলিব লাগিব যদি জন্ম তাৰিখটো নিমিলে অথবা তোমালোকৰ নামটো নিমিলে তেতিয়া মানে প্ৰব্লেম হ'ব পাৰে ঠিক আছে বহুতে তেনেকুৱা ধৰণৰ প্ৰব্লেমত মানে ভুগি আছে মোলৈ ফোন কৰে ঠিক আছে গতিকে তোমালোকৰ যাতে এখিনি প্ৰব্লেম নহয় হেকাৰণে মই ভিডিওটো বনাইছো তাৰ পিছত তোমালোকৰ এতিয়া কেনেকুৱা ধৰণৰ তোমালোকে কিতাপ পঢ়িব লাগিব অথবা কেনেকুৱা ধৰণৰ মানে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিবা কি আহিব হে গোটেইখিনি মই বেলেগ এটা ভিডিওত আলোচনা কৰিম থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কাৰণে হয়তো মই তোমালোকক ইমানখিনি শিকাব নোৱাৰিম তথাপিও যিমানখিনি পাৰো মানে মই চেষ্টা কৰিম শিকাবলৈ আৰু মানে মই এটো কথা ক'ব বিচাৰিছো তোমালোকৰ মানে তোমালোকে বহুতে নাজানে চাকৰিটো এপ্লাই কৰিলে কি পঢ়িব লাগিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব মানে সিলেবাসটো কি কিতাপ পঢ়িব লাগিব তেনেকুৱা ধৰণৰ কথাখিনি বহুতে নাজানে গতিকে মই এতিয়া আৰু এটা ভিডিও বনাম নেক্সট হে ভিডিওটোত মই ভালকৈ বুজাই কম আৰু যিমানখিনি পাওঁ মোৰ ফালৰ পৰা মই অলপ তোমালোকক হেল্প কৰিম ঠিক আছে আৰু তোমালোকে যদি নতুন PDF পোৱা নাই যিসকলে মানে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এপ্লাই কৰিলে তেওঁলোকক আমি ফ্ৰী PDF দি আছো মানে তেওঁলোকৰ পৰীক্ষাৰ কাৰণে যদি পোৱা নাই PDF পোৱা নাই তেতিয়া মোক কন্টাক্ট কৰিব মোক WhatsAppত মোৰ নাম্বাৰটো দি মোক WhatsAppত ক'লে হ'ব যে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কাৰণে PDF লাগে ঠিক আছে মোৰ নাম্বাৰটো মই তোমালোকক দি দিছো তোমালোকে নোট কৰি ল'বা মোৰ নাম্বাৰটো তোমালোকে ইয়াত নোট কৰি ল'বা মোৰ নাম্বাৰটো হ'ল 600016173212 এই নাম্বাৰটোত তোমালোকে কন্টাক্ট কৰিবা ঠিক আছে WhatsApp কৰিবা অথবা ফোন কৰিবা ফোনটো খালি তোমালোকে 9টা বজাৰ পৰা গধূলি 5টা বজাৰ ভিতৰত কৰিবা তাৰ বাকিখিনি ফোন মোৰ সাইলেন্ট হৈ থাকে ঠিক আছে বহুত ফোন কল আহে হেকাৰণে মই 9টা বজাৰ পৰা 5টা বজাৰ ভিতৰতে মানে তোমালোকক অনুৰোধ কৰিছো ফোন কৰিবলৈ ঠিক আছে তাৰ পিছত নতুনকৈ যদি তোমালোকে আইছা অকমান চেনেলটো শ্বেয়াৰ কৰি দিয়া লগৰবিলাকৰ লগত সবৰে যাতে সুবিধা হওক আৰু পাইলে সাবস্ক্ৰাইব কৰি থৈ যাবা